আজি মাৰ্ঘেৰিটা বৰনামঘৰ চৌহদত ভাগৱতৰ অমৃত ৰসেৰে এক ভক্তিময় পৰিৱেশৰ সূচনা কৰিলে। মাৰ্ঘেৰিটা সমজিলাৰ ১৩৩টা নামঘৰৰ যৌথ মঞ্চৰ উদ্যোগত মাৰ্ঘেৰিটা নিউ কলনীস্থিত বৰনামঘৰত আজিৰে পৰা বিশ্ব শান্তি কামনাৰে ৭দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰীমদ ভাগৱতৰ অখণ্ড পাঠৰ শুভাৰম্ভ কৰা হয়। পুৱা ধৰ্মধ্বজা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ পাতনি মেলা হয়। ধৰ্মধ্বজা উত্তোলন কৰে মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ সভাপতি পূৰ্ণানন্দ দিহিঙ্গীয়া আৰু বন্তি প্ৰজ্বলন কৰে বনগয়া সত্ৰ সত্ৰাধিকাৰ প্ৰেম নাৰায়ণ গোস্বামীদেৱে। কাৰ্যসূচীৰ আঁত ধৰে মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ প্ৰধান সম্পাদক ৰাণাজ্যোতি নেওগে। ইয়াৰ পিছতে মূল কাৰ্যসূচী শ্ৰীমদ ভাগৱতৰ অখণ্ড পাঠৰ শুভাৰম্ভ কৰা হয়। অন্তিম দিনাৰ নিশা স্থানীয় শিল্পী তথা ভাৱৰীয়াসকলৰ দ্বাৰা অভিনীত শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন ভাওনাৰে কাৰ্যসূচী সামৰণি পৰিব। আজি সাংবাদিক বন্ধুবৰ্গক আমি আমাৰ মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যি সাংস্কৃতিক সমন্বয় ক্ষেত্ৰত উদযাপিত আজি এই অবিৰত ভাগৱত পাঠ অনুষ্ঠান তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ মাৰ্ঘেৰিটাবাসীক এই অনুষ্ঠানভাগিলৈ আহি তেওঁলোকৰ আশীষ যেন এই অনুষ্ঠানৰ যোগেদি পূৰণ কৰিব পাৰে তাৰেই কামনা কৰিছোঁ। মাৰ্ঘেৰিটা সমূহ একত্ৰিত হৈ নামঘৰসমূহে এই অনুষ্ঠানভাগি আমি আয়োজন কৰিছোঁ যাতে এই শ্ৰীমদ ভাগৱত কাৰ্যসূচীৰে আমি আমাৰ উঠি অহা প্ৰজন্ম আৰু আমাৰ ভকত বৈষ্ণৱৰ মাজত যি আধ্যাত্মিকতাৰ দিশ সেই দিশটোক যাতে আমি আগুৱাই নিব পাৰোঁ আৰু ভৱিষ্যতে আমি এইদৰে এই অনুষ্ঠানৰ যোগেদি আমাৰ সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজক আমি একত্ৰিত কৰি এনাজৰীয়ে বান্ধ খাই আমি ভৱিষ্যত এক সুসাংগঠনিক দিশেৰে আগুৱাই যোৱা প্ৰয়াস আৰু কামনা কৰি এই ভাগৱতৰ অনুষ্ঠানটিৰ যোগেদি আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ১৩৩টা নামঘৰৰ এটা সমূহীয়া মঞ্চ মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চ। এই যৌথ মঞ্চৰ যি ঠাই নামঘৰ সাংস্কৃতিক কলাক্ষেত্ৰ বৰনামঘৰ মাৰ্ঘেৰিটা নিউ কলনীত অৱস্থিত। ইয়াত আজিৰে পৰা ৭দিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ ভাগৱত অখণ্ড পাঠ এই অনুষ্ঠান আয়োজন কৰা হৈছে। এই অনুষ্ঠানটোৰ জৰিয়তে আচলতে এই ৭ দিন ভাগৱতৰ যি অমূল্য পাঠ ইয়াত অনুষ্ঠান অনুষ্ঠিত হ'ব। কাইলৈ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীদেৱ মহাপ্ৰভু আহি উপস্থিত হ'বহি। অন্তিম দিনা ২৭ তাৰিখে শ্ৰী ৰামচন্দ্ৰৰ পৰাজয় সীতাৰ পাতাল গমন শীৰ্ষক নাট ভাওনাখনিও মঞ্চস্থ হ'ব। স্থানীয় শিল্পীসকলে এই নাট ভাওনাখনি মঞ্চস্থ কৰিব। আচলতে আমি সকলোৱে জানো ভাগৱতৰ যি অমূল্য তত্ত্ব তাত্ত্বিক গুণ ভাগৱত শ্ৰৱণ কীৰ্তনৰ জৰিয়তে কেনেধৰণৰ পুণ্য লাভ কৰিব পৰা যায় আৰু ভাগৱতৰ মহত্ব কি মানুহৰ জীৱন যাপনত ভাগৱতৰ মহত্ব কি এই গোটেই তত্ত্বখিনিয়ে আচলতে আমাক সকলোকে মহীয়ান কৰে। গতিকে আমি ভাবোঁ এই ৭ দিন কাৰ্যসূচীত সকলোৱে ইয়াত আহি ভাগৱতৰ এই শ্ৰৱণ কীৰ্তন কৰি নিজৰ জীৱন ধন্য কৰিব বুলি আশা। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24।